কংগ্ৰেছৰ লিষ্টখনত তাত অকল বাপেকৰ পুতেক আৰু জীয়েকসকলে আছে। এখন লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে। মই লিষ্ট বুলি নকওঁ, মই এখন উত্তৰাধিকাৰীৰ তালিকা বুলি ক'ম। তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীটো নাই, গতিকে বিজেপিৰ লিষ্টখনত কিন্তু আপোনালোকে সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তাক পাব। কংগ্ৰেছৰ লিষ্টখন মই ওলোৱাৰ আপোনালোকে পোৱাৰ আগতে গুৱাহাটীৰ এজন সম্পাদকলৈকে মই পঠাই দিছিলোঁ যে এইখন লিষ্ট, কাৰণ মোৰো তাতে ট্ৰেক আছে, মই ট্ৰেক এটা মেইনটেইন কৰোঁ আৰু তেওঁলোকৰ লিষ্টখনত নতুনত্বও নাই, খালি পৰিয়ালতন্ত্ৰই সোমাই আছে। কংগ্ৰেছৰ লিষ্টখনত তাত অকল বাপেকৰ পুতেক আৰু জীয়েকসকলে আছে। এখন লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে। মই লিষ্ট বুলি নকওঁ, মই এখন উত্তৰাধিকাৰীৰ তালিকা বুলি ক'ম। তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীটো নাই, গতিকে বিজেপিৰ লিষ্টখনত কিন্তু আপোনালোকে সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তাক পাব। কংগ্ৰেছৰ লিষ্টখন মই ওলোৱাৰ আপোনালোকে পোৱাৰ আগতে গুৱাহাটীৰ এজন সম্পাদকলৈকে মই পঠাই দিছিলোঁ যে এইখন লিষ্ট, কাৰণ মোৰো তাতে ট্ৰেক আছে, মই ট্ৰেক এটা মেইনটেইন কৰোঁ আৰু তেওঁলোকৰ লিষ্টখনত নতুনত্বও নাই, খালি পৰিয়ালতন্ত্ৰই সোমাই আছে।